ছাব্বিছৰ বিধানসভালৈ মাজত মাথো কেইটামান দিন আৰু সমান্তৰালভাৱে কি শাসকীয় কি বিৰোধী সকলোৱে নিজৰ দলীয় প্ৰাৰ্থীৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে তাৰ সমান্তৰালভাৱে মই বৰ্তমান মাকুমত উপস্থিত আছোঁ। মাকুমৰ এখন বজাৰত উপস্থিত আছোঁ। তাৰ সামগ্ৰিক দৃশ্যটো দেখুৱাইছোঁ আৰু লগতে আমি জানিবলৈ চেষ্টা কৰিম মাকুম সমষ্টিৰ নিৰ্বাচনৰ বতৰা কেনেধৰণে হ'ব আৰু পোনে পোনে সামগ্ৰিক দৃশ্যটো দেখুৱাইছোঁ। আৰু পুৱাই আমি অনন্তজ্যোতি ভট্টাচাৰ্যক লগ পাইছোঁ যে যিহেতু তেওঁ হৈছে তিনিচুকীয়া জিলা কংগ্ৰেছৰ উপসভাপতি আৰু আপোনাক লগ পাইছোঁ বজাৰ কৰি থকা দেখিলোঁ। সামগ্ৰিক পৰিৱেশ যি সময়ত ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে আৰু সমান্তৰালভাৱে বিজেপিৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ সাজু হৈছে কংগ্ৰেছ। পিছ পৰি থকা নাই, দলীয় প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বিভিন্ন ধৰণে আবেদন কৰিছে। আজি আমি আপোনাক পুৱাতে লগ পাইছোঁ, এখন বজাৰত লগ পাইছোঁ। আজিৰ দিনত এই তিনিচুকীয়া আৰু মাকুমৰ পৰিৱেশ, কংগ্ৰেছৰ পৰিৱেশ কেনেকুৱা? খুব সুন্দৰ পৰিৱেশ। আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টি আৰু মাকুম বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক। প্ৰতিটো সমষ্টিতে প্ৰায় ৯-১০জনকৈ আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আৰু তেখেতসকলে ইতিমধ্যে মণ্ডলে বুথে গৈ গৈ জনসংযোগ কৰিছে, মণ্ডলৰ বুথৰ কামখিনি কৰিছে। ৰাইজৰ মতামত লৈছোঁ আমি কি কৰিলে ভাল হ'ব। আৰু এই যে বিগত দিনত চলি থকা চৰকাৰখনে জনসাধাৰণক যি হাৰাশাস্তি প্ৰদান কৰিলে তাৰ বিৰুদ্ধে এইবাৰ যুঁজখন হ'ব। এইবাৰ যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ নহয়, এইবাৰ যুঁজখন সৰ্বসাধাৰণ ৰাইজ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে। এইবাৰ কিন্তু বিৰোধী যথেষ্ট শক্তিশালী, তৎসত্বেও কংগ্ৰেছে কিন্তু পিছ পৰি থকা নাই। আপুনিও দুটাকৈ সমষ্টিত, তিনিচুকীয়াৰ লগতে মাকুম সমষ্টিত আপুনি প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। এই ক্ষেত্ৰত কেনেধৰণে ৰাইজৰ সমস্যাসমূহ লৈ কেনেধৰণে দুয়োটা সমষ্টি ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়াইছে, কেনেধৰণে যুঁজিবলৈ সাজু হৈছে? আমি সম্পূৰ্ণৰূপে সাজু, কাৰণ আমি বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন যোৱাৰে পিছৰ পৰা আমি সম্পূৰ্ণৰূপে ৰাইজৰ মাজত সোমাই পৰিছিলোঁ। আমি প্ৰতিটো বুথত, প্ৰতিটো মণ্ডলত গৈ ৰাইজৰ লগত সংযোগ কৰি দলীয় কৰ্মী নেতাকৰ্মীসকলৰ লগত যিখিনি আমাৰ দলৰ হিতৰ কাৰণে, দেশৰ হিতৰ কাৰণে, ৰাইজৰ হিতৰ কাৰণে কৰিব লাগে সেইখিনি আমি যথাসাধ্য কৰিছোঁ আৰু আমি এনেকৈ গ্ৰাছ লেভেলত কাম কৰি আমি আগবাঢ়ি আহিছোঁ। যিহেতু ইয়াত আমি বজাৰ এখনলৈ আহিলোঁ, সামগ্ৰিক দৃশ্যটো দেখিলোঁ যে প্ৰত্যেকগৰাকী হৈছে থলুৱা স্বাৱলম্বী কৃষকৰ উৎপাদিত সামগ্ৰী আছে। তেওঁলোকে উচিত মূল্য পাইছে বুলি ভাবেনে? কেনেধৰণে এই সামগ্ৰিক পৰিৱেশটো বা তেওঁলোকৰ বাতাবৰণটো কেনেধৰণে হ'ব, কি ক'ব? থলুৱা কৃষকক লৈ কি ক'ব? থলুৱা কৃষকসকলে উচিত মূল্য পোৱা নাই। এইটো কাৰণে পোৱা নাই, মই আপোনালোকক কৈছোঁ, নেমু টেঙা আপুনি অলপ দিন আগত দেখিছে, আপোনালোকৰ হয়তো কোনোবা সংবাদ মাধ্যমে পৰিৱেশন কৰিছে, ঢলা শদিয়াত আলু কিমান বস্তা ৰাস্তাই ৰাস্তাই পেলাই দিলে। কিয় পেলালে? উচিত মূল্য পোৱা নাই। যিমান মজুৰি দিব লাগে খেতি কৰোঁতে, যিমান কষ্ট কৰিব লাগে, কষ্টৰ মূল্যটোকো যদি নেপায় তেতিয়াহ'লেতো থলুৱা কৃষকসকলে নিজৰ ন্যায্য দাবীখিনি কেনেকৈনো পূৰণ কৰিব? নিজৰ যিখিনি লাগতিয়াল বস্তু আছে সেইখিনি, নিজৰ সমস্যাখিনি সমাধান খেতিৰ দ্বাৰা তেখেতসকলে আজিকালি দিনত কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? এইখন চৰকাৰে অকল মিছা কথাৰ ফুলজাৰি দিয়ে। এইখন চৰকাৰ চিধা কথা ক'বলৈ গ'লে সৰ্বসাধাৰণ ৰাইজৰ চৰকাৰে নহয়, এইখন চৰকাৰ অকল পুঁজিপতিৰ চৰকাৰ। তাৰ বাহিৰে তেখেতসকলে কাৰো কথা নাভাবে। থলুৱা কৃষকেই হওক বা থলগিৰি মানুহেই হওক বা সৰ্বসাধাৰণ জনসাধাৰণেই হওক, কাৰো কথা তেওঁলোকে দুখীয়া ৰাইজৰ কথা কেতিয়াও নাভাবে, মিডিল ক্লাছৰ কথাও নাভাবে। তেখেতসকলে যদি ভাবে একমাত্ৰ পুঁজিপতিৰ কথাহে ভাবে। হয়, নিশ্চয়কৈ আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু নেমু আলু যিদৰে ঢলা শদিয়াত আলু যিদৰে বস্তাই বস্তাই পেলাবলৈ লৈছে, উৎপাদিত থলুৱা কৃষকসকলে যদি উৎপাদন নিজে নিজ হাতেৰে বা নিজে কৃষি কৰি যদি উচিত মূল্য নাপায়, তাৰ সমান্তৰালভাৱে ডিৰাক সীমান্তৱৰ্তী যিসমূহ ডিৰাকৰ গাঁও আছে সেইসমূহত নেমু খেতিৰ ক্ষেত্ৰত কি ক'ব? চৰকাৰেতো ইতিমধ্যে GI টেগ কৰিলে নেমুক, কিন্তু নামতহে কৰিছে, কামত একো হৈছে যেন লগা নাই। নেমুৰ কৃষকসকলে উচিত মূল্য পোৱা মোৰ পৰিলক্ষিত হোৱা নাই আৰু ক'তো জানিবলৈও পোৱা নাই, দেখাও নাই। তো এনেকুৱা ক্ষেত্ৰত মানে এইখন চৰকাৰে কেতিয়াও কাকো উন্নতি কৰিব নিদিয়ে। যদি কোনোবাই মানে এই ধৰক নেমু খেতিৰে স্বাৱলম্বী হৈ কিনে নিজৰ ঘৰ পৰিয়ালটো চলাম বুলি আশা কৰিছিলে GI টেগ হোৱাৰ পিছত, তেখেতসকলে নোৱাৰে। তো গতিকে মই সকলোকে এটাই বস্তু আহ্বান কৰিছোঁ যে মিছা কথাত ভুল গৈ নিজৰ বহুমূলীয়া যি মতদান আছে, মতদানটো নকৰিব। মতদান কৰাৰ আগতে
অকণমান ভাবি চিন্তি মতদান কৰিব যি আপোনাৰ মতদানে দেশৰ ভৱিষ্যত নিৰ্ধাৰিত কৰিব নিশ্চয়কৈ এটা তিনিচুকীয়া জিলা উপসভাপতি অনন্তজ্যোতি ভট্টাচাৰ্যই এটা কথা কৈছে যে আমি য'ত বজাৰখনত উপস্থিত আছোঁ এয়া হৈছে মাকুমৰ এখন বজাৰ আৰু ইয়াত প্ৰায়ভাগ থলুৱা কৃষকসকল আহে ইয়াত বিক্ৰী কৰিবলৈ কিন্তু তেওঁলোকে যিসমূহ উচিত মূল্যৰ বস্তুৰ দাম সেইসমূহ পোৱা নাই আৰু লগতে GI টেগ চৰকাৰ